নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল ফাইনালি CM888 যিসকল যুৱকে আবেদন কৰিছিল, যিসকল নিবনুৱা যুৱকে এই CM888 আবেদন কৰিছিল তেওঁলোকৰ কাৰণে অতিকৈ ভাল খবৰ, কিয়নো ফাইনালি আহি গল CM888 টকা দিয়াৰ যিটো ফাইনেল ডেট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। কেতিয়া টকাটো লাভ কৰিব বা কি কি নথিপত্ৰ আপুনি ৰেডি কৰি ৰাখিব লাগিব বা কোনসকল ব্যক্তি এই CM888 যিটো টকা আছে সেইটো লাভ কৰিব, গোটেইখিনি আলোচনা কৰিম। কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব বিশেষ জনাম এইটো ভিডিঅৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। ইতিমধ্যে যোৱাকালি কিন্তু অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে উল্লেখ কৰি দিছে যে কেতিয়া এই CM888 টকাটো লাভ কৰিব বা কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব আৰু কোনসকল ব্যক্তিক এই CM888 টকাটো প্ৰথম কিস্তিৰ টকাটো দিয়া হ'ব, কোনটো ডেটত দিয়া হ'ব, মই সকলোখিনি জনাই দি আছো। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। CM888 আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। যোৱাকালি কিন্তু সংবাদ মেলৰ আগতে এইটো কথা অৱগত কৰিছে কেতিয়া টকাটো লাভ কৰিব। অতি সোনকালে কিন্তু CM888 যিসকল যুৱকে আবেদন কৰিছিল, নিবনুৱা যিসকল যুৱক আছে তেওঁলোকে আবেদন কৰিছিল, তেওঁলোকৰ কাৰণে অতিকৈ কিন্তু ভাল খবৰ আহি গৈছে। আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা। প্ৰথম কিস্তিত যিটো ধন দিয়া হ'ব CM888 আঁচনিৰ অধীনত যিটো টকা দিয়া হ'ব নিবনুৱা যুৱকসকলক, প্ৰথম কিস্তিত কিন্তু আপুনি 1 লাখ টকা লাভ কৰিব। আৰু ৭৫,০০০ যুৱকে পাব চৰকাৰৰ পৰা 2 লাখকৈ টকা। প্ৰথম যি 1 লাখ টকা আপুনি লাভ কৰিব, তেতিয়া যদি আপুনি এটা ভাল কিবা কামত খুটুৱাব পাৰে, ভাল এটা ফলাফল দেখুৱাব পাৰে, পিছত কিন্তু আপুনি আকৌ 1 লাখ টকা লাভ কৰিব। টোটেল ৭৫,০০০ যুৱকে কিন্তু এই চৰকাৰৰ পৰা এই 2 লাখকৈ আঁচনি এইটো লাভ কৰিব। CM888 এইটো যিসকল নিবনুৱা যুৱক আছে তেওঁলোকৰ কাৰণে কিন্তু এই CM888 যিটো আঁচনি আছে সেইটো অনা হৈছে। আৰু এই CM888 আঁচনিৰ অধীনত যিসকল যুৱকে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে কিন্তু এই ভাল খবৰটো কেতিয়া লাভ কৰিব, কোনটো তাৰিখে আপুনি লাভ কৰিব বা কি কি নথিপত্ৰ আপুনি ৰেডি কৰি ৰাখিব লাগিব, গোটেইখিনি কিন্তু আলোচনা কৰিম। ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। আৰু স্পষ্টভাৱে কোৱা হৈছে 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM888 আঁচনিৰ অধীনৰ যিটো ধন আছে। 6 ফেব্ৰুৱাৰী অৰ্থাৎ অহা মাহৰ কিন্তু 6 ফেব্ৰুৱাৰীৰ পৰা কিন্তু এই CM888 আঁচনিৰ যিটো ধন আছে সেইটো বিতৰণ কৰা আৰম্ভ হ'ব। আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব CM888 আঁচনিৰ অধীনত যিটো ধন দিয়া ষ্টাৰ্ট হ'ব। আৰু 15 ফেব্ৰুৱাৰীলৈকে কিন্তু যিসকল ৰাজ্যৰ নিবনুৱা যুৱক আছে, যিসকলে এপ্লাই কৰিছিল CM888 আঁচনিৰ অধীনত টকাৰ কাৰণে আবেদন কৰিছিল, তেওঁলোকৰ কাৰণে কিন্তু 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো প্ৰথম কিস্তিত আপুনি 1 লাখকৈ টকা লাভ কৰিব। আৰু পিছত যদি আপুনি এটা ভাল ফলাফল দেখুৱাব পাৰে, পিছত কিন্তু আপুনি আৰু 1 লাখ টকা লাভ কৰিব। টোটেল আপুনি 2 লাখকৈ টকা লাভ কৰিব CM888 আঁচনিত। যিসকল নিবনুৱা যুৱকে এপ্লাই কৰিছিল পূৰ্বতে বহুবাৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছিল বা যিসকলে নিবনুৱা হৈ বৰ্তমান সময়ত ঘৰতে বহি থাকিব লগা হৈছে, তেওঁলোকৰ কাৰণে কিন্তু এই CM888 আঁচনিৰ অধীনত এই টকাটো দিয়া আৰম্ভ কৰা হৈছে। অসমৰ প্ৰত্যেকখন জিলাতে, প্ৰত্যেকখন গাঁৱতেই কিন্তু এই CM888 আঁচনিৰ অধীনত কেইদিনমান আগতে কিন্তু এই এপ্লাই প্ৰক্ৰিয়াটো চলি আছিল। আপুনি যদি CM888 আঁচনিত আপুনিও এপ্লাই কৰিছিল, তেনেহলে কিন্তু আপোনাৰ কাৰণে অত্যন্ত ভাল খবৰ। আপুনি অতি সোনকালে কিন্তু এই টকাটো পাবলৈ গৈ আছে। আপুনি কিন্তু কিছুমান নথিপত্ৰ আপুনি ৰেডি কৰি ৰাখিব লাগিব। আপুনি কিন্তু এই টকাটো DBT চিষ্টেমৰ জৰিয়তে লাভ কৰিব, যাৰ কাৰণে কিন্তু আপুনি আপোনাৰ বেংক একাউণ্টখন কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। প্ৰথম কথাটো হ'ল আপোনাৰ বেংক একাউণ্টখন এতিয়া আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক। আৰু আপোনাৰ আধাৰ কাৰ্ডখনো লাগিব পাৰে প্ৰয়োজন সাপেক্ষে। সো আপুনি আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক। আৰু আপোনাৰ বেংক একাউণ্টখন DBT চিষ্টেমটো অন কৰি দিয়ক। আপোনাৰ যিখন ব্ৰাঞ্চত আপোনাৰ যিখন একাউণ্ট আছে, সেই একাউণ্টৰ ব্ৰাঞ্চত গৈ কিনে আপুনি কিন্তু DBT চিষ্টেমটো অন কৰিব লাগিব, অন্যথা কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে CM888 আঁচনিত যিসকল ব্যক্তিয়ে এপ্লাই কৰিছিল বা যিসকল নিবনুৱা যুৱকে এপ্লাই কৰিছিল, গোটেইবিলাকে কিন্তু সিলেকশ্যন হোৱা নাই। যিসকলৰ সিভিল স্কোৰ ভাল আছে, যিসকলৰ সিভিল স্কোৰটো ভাল আছে, তেওঁলোকে কিন্তু এই CM888 আঁচনিৰ যিটো প্ৰথম কিস্তিৰ টকা আছে সেইটো লাভ কৰিব। আৰু বহুতৰে কিন্তু হাজাৰ হাজাৰ যুৱকৰ কিন্তু এইটো ৰিজেক্ট হৈ যাব, অটোমেটিকলি এইটো ৰিজেক্ট হৈ যাব, কাৰণ সিভিল স্কোৰটো ইয়াতে মষ্ট ইম্পৰ্টেণ্ট। সিভিল স্কোৰ
যিসকলৰ ভাল তেওঁলোকেহে কিন্তু এই CM ট্ৰিপল এ আঁচনিৰ অধীনত যিটো টকা দিয়া হ'ব তেওঁলোকে সেই লাভ কৰিব। সো আপুনি যদি আপোনাৰ চিভিল স্ক'ৰটো চেক কৰিব নাজানে তেনেহলে আপুনি কমেন্ট বক্সত জনাব, মই আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাই দিম কেনেকৈ আপোনাৰ চিভিল স্ক'ৰটো চেক কৰিব। সো চিভিল স্ক'ৰটো যিসকল যুৱকৰ নিবনুৱা যুৱকৰ চিভিল স্ক'ৰটো ভাল আছে তেওঁলোকৰ কাৰণে কিন্তু ভাল খবৰ, আপুনি অতি সোনকালে কিন্তু এই CM ট্ৰিপল এ আঁচনিৰ অধীনত যিটো টকা দিবলৈ গৈ আছে সেইটো কিন্তু আপুনি অতি সোনকালে লাভ কৰিব। সো আপুনি এতিয়া আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক আৰু আপোনাৰ বেংক একাউণ্টখন DBT সিস্টেমটো অন কৰি দিয়ক, অতি সোনকালে কিন্তু আপুনি লাভ কৰিবলৈ গৈ আছে। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।